হেল্ল' স্বাগতম মোৰ অন্য এটি ভিডিঅ'লৈ আজি লৈ আহিছোঁ থাৰ্ড চেপ্টাৰটো জিঅ'গ্ৰাফীৰ NCERT বুকৰ ক্লাছ 6ৰ মোশ্যন অফ দ্য আৰ্থ। তো আমি আজি এইটো চেপ্টাৰ আলোচনা কৰোঁ। তো আমাৰ ইয়াতে আছে মোশ্যন অফ দ্য আৰ্থ। তো মোশ্যন অফ দ্য আৰ্থ বুলি ক'লে আমি কি বুজোঁ? তো আৰ্থৰ আমাৰ কি আছে? আমাৰ পৃথিৱীখন যে আমাৰ আছে, তো এই পৃথিৱীখনৰ লগতনো কি জড়িত হৈ আছে, এই বস্তুখিনি আমি ইয়াতে বুজিম। তো ইয়াতে প্ৰথমতে দিয়া আছে যে ৰোটেশ্যন আৰু ৰিভলিউশ্যন। ৰোটেশ্যন আৰু ৰিভলিউশ্যনটোৱে হৈছে আমাৰ মোশ্যন। দুটা টাইপৰ মোশ্যন হয়, যেটো ৰোটেশ্যনটো হৈছে ৰোটেশ্যন মানে হৈছে যেটো আমাৰ মুভমেণ্ট অফ দ্য আৰ্থ অন ইটছ এক্সিছ। সি নিজৰ পৃথিৱীৰো নিজৰ এটা ৰাস্তা থাকে, তো পৃথিৱী নিজে ঘূৰি থকা যিটো নিজৰ ৰাস্তা যিটো ঘূৰি থাকে সেইটো হৈছে ৰোটেশ্যন। আৰু ৰিভলিউশ্যন কোনটো হৈছে দ্য মুভমেণ্ট অফ দ্য আৰ্থ এৰাউণ্ড দ্য ছান ইন এ ফিক্স পাথ অৰ অৰবিট ইজ কল্ড ৰিভলিউশ্যন। যিটো সূৰ্যৰ চাৰিওফালে যিটো পথ আছে, কক্ষপথ আছে, অৰবিট আছে, সেইটো চাৰিওফালে যিটো ঘূৰা হয় সেইটো ৰিভলিউশ্যন বুলি কয়। তো এই দুটাৰ লগতো জড়িত এটা মই কৈ দিওঁ, পিছত হয়তো পাম আমি। ৰোটেশ্যনৰ ফলত আমাৰ কি হয়? দিন আৰু ৰাতি হয়। আৰু ৰিভলিউশ্যনৰ ফলত আমাৰ কি হয়? যিটো মানে ছিজনৰ পৰিৱৰ্তন হয়। এইটো বহুত ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন আহে। তো মই কৈয়ে থ'লোঁ একেলগে। তো এইখিনি বুজি পালে। আহিলে অৰবিটেল প্লেন। এইটো অৰবিটেল হৈছে আমাৰ পৃথিৱীখন আমি জানো যে অকণমান বেকা হৈ থাকে। এইডাল যিডাল আছে অৰবিটেল, এইডাল আমাৰ 66% মানে বেকা হৈ থাকে। লিখা আছে 66 এংগলত, মানে 66 হাফ এংগলত, মানে এইটো অলপ বেকা হৈ থাকে আমাৰ পৃথিৱীখন। পূৰা আমাৰ পৃথিৱীখন এনেকুৱাকৈ চিধা হৈ নাথাকে, তো এনেকুৱা বেকা হৈ থাকে। তো এই যিটো আমি আগতে পঢ়িছিলোঁ আমি যিটো মাজেদি যিডাল যে এক্সিছ, সেইডাল আপোনাৰ এই 66 হাফ ডিগ্ৰী মানে বেকা হৈ থাকে, আৰু সেইটোৱে হৈছে অৰবিটেল প্লেন। দ্য প্লেন ফৰ্ম বাই দ্য অৰবিট ইজ ন'ন এজ অৰবিটেল প্লেন। ইয়াকে অৰবিটেল প্লেন বুলি জনা যায়। তাৰপিছত আহিলে ৰিভলিউশ্যনৰ কথাটো আছে। ৰিভলিউশ্যন আমাৰ কি হয় মই অলৰেডি ক'লোৱে, যিটো আমাৰ পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে যিটো কক্ষপথত ঘূৰি থাকে সেইটোৱে হৈছে ৰিভলিউশ্যন। আৰু এই ৰিভলিউশ্যনৰ টাইমখিনি কিমান হয়? 365 হয়। 365 ডেইজৰ মানে এই ৰিভলিউশ্যন টাইমটো হয়। আৰু মানে একচুৱেলি এক্সেক্ট টাইমটো হৈছে 365 1/4 ডেইজ হয়। তো যিটো আমি 4 বছৰৰ মূৰে আমাৰ যিটো লিপ ইয়াৰ আহে, এদিন আমাৰ বাঢ়ি যায় 29 ফেব্ৰুৱাৰীটো, তো সেইটো এই হাফটো মানে 1/4টোৰ কাৰণে আমাৰ এটা দিন বাঢ়ি যায়। এইখিনি বস্তু ইয়াতে আছে। ডু ইউ নোট আছে আমাৰ এটা ইম্পৰ্টেণ্ট লাইন, দ্য এনচিয়েণ্ট ইণ্ডিয়ান এষ্ট্ৰনমাৰ আৰ্যভট্ট হেড ষ্টাৰ্টেড ডেট দ্য আৰ্থ ইজ ৰাউণ্ড এণ্ড ৰোটেটছ অন ইটছ অ'ন এক্সিছ। এইটোতো গমে পাইছে, বুজাব লগা বস্তু নাই, খালি মনত ৰাখিলে হ'ল যে আৰ্যভট্টই কি কৈছিলে। তো কেতিয়াবা এনেকুৱাকৈ ডাইৰেক্ট দি দিয়ে লাইনটো, বা আৰ্যভট্টই কি কৈছিলে এনেকৈ দি কিনে তলত লাইন দি দিব ষ্টেটমেণ্ট ৱাইজ। তাৰপিছত আহিলে চাৰ্কল অফ ইলুমিনেশ্যন। চাৰ্কল অফ ইলুমিনেশ্যন কোনটো কয়? যাত আমাৰ দিন আৰু ৰাতি আমি ডিভাইড কৰিব পাৰোঁ। এই পিকচাৰটো দেখিছে, এই পিকচাৰটো যিটো আমাৰ আমি সেইকাৰণে কি হয়, আমাৰ পৃথিৱীৰ এটা ছাইডত আমাৰ মানে পোহৰ হয়, আৰু এটা ছাইডে আমাৰ কি হৈ থাকে? আন্ধাৰ হয়। তো এইটো এটা ছাইডে যদি পোহৰ হৈ আছে, এটা ছাইডে আন্ধাৰ হৈ আছে, তো এই যিডাল মাজেদি ডিভাইড কৰিছে সেইটোকে কৈছে চাৰ্কল অফ ইলুমিনেশ্যনছ। এই যিটো বস্তু দেখিছে পৃথিৱীখন। ইয়াৰ পিছত মষ্ট ইম্পৰ্টেণ্ট এই পিকচাৰখনতে বহুতখিনি কথা সোমাই আছে। তো এইখিনি পিকচাৰ পঢ়াৰ আগতে মানে বুজাৰ আগতে ইয়াতে লিখা আছে বাৰু এই তলত কোনটো কি হয়। তো আমাৰ এতিয়া দিয়া আছে যে এলিপ্টিকেল অৰবিট, মানে আমাৰ পৃথিৱী মানে যিখিনি আমাৰ ঘূৰি থাকে এই অৰবিটটোৰ আকাৰটো কেনেকুৱা হয় সেইটো কৈ দিছে। ইট ইজ ক্লিয়াৰ ডেট দ্য আৰ্থ ইজ গ'য়িং এৰাউণ্ড দ্য ছান ইন এন এলিপ্টিকেল অৰবিট। তাৰপিছত আছে যে আমাৰ এটা বছৰত কি হয়, আমাৰ ছিজন কেইটা ভাগত ভাগ কৰে, ছামাৰ, উইণ্টাৰ, স্প্ৰিং এণ্ড অটম ছিজন। আৰু এই ছিজনবিলাক যে চেঞ্জ হয় কিহৰ কাৰণে হয়? আৰ্থে যে আমাৰ ঘূৰি থাকে সূৰ্যৰ মানে পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে যে ঘূৰি থাকে সেইটোৰ কাৰণে আমাৰ ছিজনটো চেঞ্জ হয়। মই যিটো আগতে কৈছিলোঁ ৰিভলিউশ্যনৰ ফলত চেঞ্জ হয় এইটো। তাৰপিছত এই বস্তুটো পিকচাৰখনত চাওঁ, এইখিনি হৈছে উত্তৰ মানে নৰ্থ প'ল, মানে নৰ্থ হেমিস্ফিয়াৰ তলত এতিয়া লিখাখিনি মই পঢ়াই কেনে এবাৰ দিছোঁ। It is a northern hemisphere is titled towards the sun. The ray of the sun fall directly on the Tropic of Cancer. As a result, this area receive more heat. The areas near the pole receive less heat as the rays of the sun are slanting. The North Pole is inclined towards the sun, and the places beyond the Arctic Circle experience continuous daylight for about 6 months. Since a large portion of northern hemisphere is getting light from the sun, it is summer in the regions north of the equator. The longest day and shortest night at this place occurs 21st June. At this time, in the southern hemisphere, all these conditions are reversed. মানে বুজি পাইছে বস্তু কি হৈছে? It is winter season here. The night are longer than the days. This position of the earth is called summer solstice. মানে এইটো কি বুলি কয়? Summer solstice মানে কি কৈছে আপোনাৰ?
যে মানে টপিক অফ কেঞ্চাৰ জেগা যিখিনি আছে সেইখিনিত কি হয় মানে সূৰ্যটো মানে সূৰ্যৰ যিটো ৰশ্মি আছে পোহৰ যিটো হিট আছে ৰশ্মিটো কি হয় ডাইৰেক্ট চিধাকৈ পৰে তো চিধাকৈ পৰে এইখিনি দেখিছে আপুনি এই পিকচাৰটোত দেখিছে তো চিধাকৈ পৰে তো চিধাকৈ পৰাৰ লগে লগে আমাৰ টপিক অফ কেঞ্চাৰত ডাইৰেক্ট হিটটো পৰে আৰু তলৰ যিখিনি পৰ্শ্যন আছে চাউথ আৰু মানে নৰ্ডাৰ্ণ হেমিস্ফিয়াৰত কি হয় উলম্বকৈ পৰে কিন্তু চাউথৰ হেমিস্ফিয়াৰত কি হয় মানে নৰ্থ প'ল আৰু চাউথ প'লত কি হয় পোহৰটো সূৰ্যৰ ৰশ্মিটো নপৰে মানে কম পৰে সেইকাৰণে ইয়াতে কি কৈছে হিট ক'ত হয় নৰ্ডাৰ্ণ এটা দি দিছে যে এইখিনি জেগাত কি হয় হিট বেছি হয় তো এজ এ ৰিজাল্ট দিছ এৰিয়া ৰিচিভ মোৰ হিট কিন্তু ক'ত কমকৈ পৰে আৰ্কিটিক চাৰ্কলত কি হয় মানে কমকৈ পৰে মানে হিটটো কম হয় আৰু আমাৰ ইয়াতে আৰু এটা কৈছে যে এইখিনি কি বুলি কয় যিটো আমাৰ টপিক অফ কেঞ্চাৰত সূৰ্যৰ ৰশ্মিটো যিটো চিধাকৈ পৰে হিটটো চিধাকৈ আহে আৰু তেতিয়া কি হয় এইখিনি জেগা নৰ্ডাৰ্ণ হেমিস্ফিয়াৰত কি হয় দিনটো দীঘল হয় আৰু ৰাতিটো ছুটি হয় আৰু চাউদাৰ্ণ হেমিস্ফিয়াৰত তাৰ অপজিট হ'ব মানে নৰ্ডাৰ্ণ হেমিস্ফিয়াৰত কি ক'লোঁ মই দিনটো দীঘল হয় আৰু ৰাতিটো ছুটি হয় তো চাউদাৰ্ণ হেমিস্ফিয়াৰত কি হ'ব ৰাতি দীঘল হ'ব দিনটো ছুটি হ'ব ইয়াতে কৈছে যে চাউদাৰ্ণ হেমিস্ফিয়াৰ দিছ কণ্ডিশ্যন আৰ ৰিভাৰ্ছ হৈ যায় আৰু এইটোকে কি কয় চলিষ্টিক ছামাৰ চলিষ্টিক আৰু এইটো ডেটটো কি হয় 21 জুন তো 21 জুনত কি হয় দিনটো দীঘল হয় ৰাতিটো সৰু হয় আৰু চাউদাৰ্ণ হেমিস্ফিয়াৰত উল্টাটো হয় তো এইটো মনত ৰাখিবা একদম মেইন পইণ্ট হৈছে যে নৰ্থ প'ল ইনক্লাইন টুৱাৰ্ডছ দ্য sun the place beyond the Arctic experience continuous daylight এইখিনি northern hemisphere is titled towards the sun the ray of the sun fall directly on the tropic of cancer directly পৰে tropic of cancer তাৰপিছত নৰ্থ প'লত কি হয় যে তেতিয়া ছানৰ হেৰিটো কমকৈ পৰে ৰিচিভ কি হয় কমকৈ হিটটো আহে ইয়াৰ পিছত আহিলে 22 ডিচেম্বৰত কি হয় ট্ৰপিক অফ কেঞ্চাৰত পৰে সেইটো আছে ট্ৰপিক অফ কেপ্ৰিকনত পৰে সেইটো আছিলে যিটো এইটো হ'ব উইণ্টাৰ চলিষ্টিক আৰু ছামাৰ চলিষ্টিকত কি আহে ট্ৰপিক অফ কেঞ্চাৰ আৰু 22 ডিচেম্বৰত কি হয় উইণ্টাৰ চলিষ্টিক হয় উইণ্টাৰ চলিষ্টিকত কোনটো এৰিয়াত পৰে ট্ৰপিক অফ কেপ্ৰিকনত পৰে তো কনফিউজ নহ'ব তো ট্ৰপিক অফ কেপ্ৰিকনত কি হয় ডাইৰেক্টলি সূৰ্যৰ যিটো ৰশ্মি যিটো হিট সেইটো ডাইৰেক্টলি পৰে আৰু তেতিয়া কি হয় Tropic of Capricorn, a large portion of southern hemisphere gets light. Therefore, it's summer in the southern hemisphere with longer day and shorter nights. মানে কি হয় ইয়াতে তেতিয়া কি হৈ যায় উইণ্টাৰ চলিষ্টিকত কি হয় যিখিনি আমাৰ চাউথাৰ্ণ হেমিস্ফিয়াৰত যিখিনি জেগা আছে সেইখিনি জেগাত কি হ'ব তেতিয়া গৰম হৈ থাকে গৰম দিন হয় সেইকাৰণে আমাৰ কি হয় অষ্ট্ৰেলিয়াত কি হয় গৰম দিনত তেওঁলোকে খ্ৰীষ্টমাছ পালন কৰে 22 ডিচেম্বৰ 25 ডিচেম্বৰ তো তেতিয়া কি হৈ থাকে ছামাৰ হৈ থাকে আৰু আমাৰ ইয়াতে কি হয় উইণ্টাৰ হয় তো আমাৰ এইখিনি উইণ্টাৰ হয় সেইফালে যিখিনি চাউদাৰ্ণ হেমিস্ফিয়াৰ হ'ব চেণ্ট্ৰেল হেমিস্ফিয়াৰ জেগা সেইখিনি কি হ'ব ছামাৰ হ'ব তো এইখিনি কথাই কৈছে ট্ৰপিক অফ কেপ্ৰিকন এ লাৰ্জ পৰ্চন অফ দ্য চাউদাৰ্ণ হেমিস্ফিয়াৰ গেটছ লাইট ইয়াৰ ফলত ইট ইজ ছামাৰ ইন দ্য চাউদাৰ্ণ হেমিস্ফিয়াৰ কি হয় ছামাৰ হৈ থাকে আৰু দিনটো দীঘল হয় আৰু ৰাতিটো ছুটি হয় আৰু আমাৰ ইয়াতে কি হ'ব যিখিনি আমাৰ নৰ্ডাৰ্ণ প্লেচ আছে নৰ্ডাৰ্ণ হেমিস্ফিয়াৰ যিখিনি প্লেচ আছে সেইখিনি উল্টাটো হ'ব দিনটো ছুটি হ'ব ৰাতিটো সৰু হ'ব যেনেকৈ আমাৰ এতিয়া বৰ্তমান কি হয় দিনটো ছুটি হৈ যায় সোনকালে ৰাতি হৈ মানে গধূলি হৈ যায় তো তেনেকৈ মনত ৰাখিব তো এইটো হৈছে 22 ডিচেম্বৰত কি হয় উইণ্টাৰ চলিষ্টিক হয় চাউদাৰ্ণ হেমিস্ফিয়াৰত কি হয় দিনটো দীঘল হয় আৰু ৰাতিটো ছুটি হয় আৰু নৰ্ডাৰ্ণ হেমিস্ফিয়াৰত তাৰ উল্টাটো হয় আৰু এইটো কিহৰ লগত জড়িত ট্ৰপিক অফ কেপ্ৰিকন তো এইখিনি মনত ৰাখিলে হ'ল একদম কনফিউজ নহ'ব আৰু এইখিনি বস্তু ইয়াতে পিকচাৰৰ দ্বাৰা বুজাই দিছে এইখিনি চালেও বুজি পাব 22 ডিচেম্বৰ ইফালে হৈছে 21 ডিচেম্বৰ ইয়াৰ পিছত আহিলে 21 মাৰ্চ আৰু ছেপ্টেম্বৰ 23 এই দুটা হৈছে ইউনিনক্সটো কি হৈছে মানে ডাইৰেক্টলি ক'ত পৰে ইকুৱেটৰত পৰে মানে ছানৰ যিটো ৰে সেইটো ডাইৰেক্টলি ক'ত পৰে ইকুৱেটৰত পৰে আৰু এই পজিশ্যনটো কি হয় এট দিছ পজিশ্যন নেইডাৰ অফ দ্য প'ল ইজ টাইটেল টুৱাৰ্ডছ দ্য ছান চ' দ্য হোল আৰ্থ এক্সপিৰিয়েঞ্চ ইকুৱেল ডেজ এণ্ড ইকুৱেল নাইটছ তো এই গোটেই আৰ্থত কি হৈ যায় তেতিয়া ইকুৱেলি মানে দিন আৰু ৰাতিটো সমান হয় এইটোতো গমেই পাব ইকুৱেল মানে সেনেকৈ মনত ৰাখিলে হ'ল যে দিন আৰু ৰাতি ইকুৱেল হয় কোনটো ইকুৱেনক্সত হয় মানে সেইটো ইকুৱেনক্স বুলি কয় কিন্তু ডেটটো মনত ৰাখিব 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ এই দুটা দিনত কি হয় দিন ৰাতি সমান হয় গোটেই পৃথিৱীখনতে দেন আহিলে আমাৰ 23 ছেপ্টেম্বৰৰ কথা আহিলে যিটো এটা অলৰেডি আমি পালোঁ অন দ্য 23 ছেপ্টেম্বৰ ইট ইজ অটম ছিজন এইটো হৈছে অটম ছিজন ইন দ্য নৰ্ডাৰ্ণ হেমিস্ফিয়াৰ এণ্ড স্প্ৰিং ছিজন ইন দ্য চাউদাৰ্ণ হেমিস্ফিয়াৰ এইটো মনত ৰাখিব যে 23 ছেপ্টেম্বৰত ক'ত অটম ছিজন হয় নৰ্ডাৰ্ণত অটম ছিজন হয় আৰু চাউথাৰ্ণত কি হয় স্প্ৰিং ছিজন হয় তো এছকে মনত ৰাখিলে হ'ল স্প্ৰিং আৰু চাউদাৰ্ণ এনেকৈ মনত ৰাখিলে এইটো মানে থাকি যাব মনত আৰু অপজিট ক'ত হয় 21 মাৰ্চত অপজিট হয় মানে 21 মাৰ্চত কি হয় অটম ছিজনটো ক'ত আহিব চাউদাৰ্ণ হেমিস্ফিয়াৰত আহিব আৰু স্প্ৰিং ছিজনটো নৰ্ডাৰ্ণ হেমিস্ফিয়াৰত আহিব এইটো অকণমান ট্ৰিক লৈ কিনে মনত ৰাখিলে হ'ল আৰু চেপ্টাৰটো আমাৰ শেষেই হৈ গ'ল তো এইখিনি বস্তু মানে একদম মেইন এইখিনি আছিলে বুজিবৰ কাৰণে এই তিনিটা পইণ্ট কিন্তু একদম মনত ৰাখিব যে 21 জুনত আমাৰ কি হয় দিনটো দীঘল হয় ৰাতিটো সৰু হয় আৰু কোনটোত পৰে সূৰ্যৰ ৰেটো ক'ত ডাইৰেক্টলি পৰে ট্ৰপিক অফ কেঞ্চাৰত পৰে
আৰু সাউদাৰ্ণ হেমিস্ফিয়াৰ উল্টাটো হ'ব এইটো অকল ইয়াৰ বুলি নহয় বাকীকেইটাতো হ'ব উল্টাটো হ'ব আৰু এইটো 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰত কি হয় ইকুৱেল হয় দিন ৰাতি ইকুৱেল হয় তাৰপিছত এইটো কোনটোত কি ছিজন চলে এইখিনি মনত ৰাখিব 23 ছেপ্টেম্বৰ অটম ছিজন ক'ড হয় নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু স্প্ৰিং ছিজন ক'ড হয় সাউদাৰ্ণ হেমিস্ফিয়াৰ দেন এইটো এছকে মনত ৰাখিলে হ'ল ছেপ্টেম্বৰ স্প্ৰিং এণ্ড সাউদাৰ্ণ এইখিনি এনেকৈ মনত ৰাখিলে অলপ ইজি হ'ব আৰু বাকীটো অপজিট হ'ব সেইটো মনত ৰাখিব পাৰিব চাগে তো এইখিনি ইয়াৰ পৰা এইকেইটা পইণ্টৰ পৰা কিন্তু আহে কুৱেশ্যন যে ক'ত কেনেকৈ মানে কোনটো কি হয় ডেট মনত ৰাখিব তাৰপিছত এডাল আপোনাৰ লেটিটিউডডাল মনত ৰাখিব আৰু ছিজনটো মনত ৰাখিলে হ'ল তো এইখিনি এইটো চেপ্টাৰ শেষে হয়তো ইমান দীঘল চেপ্টাৰ নাছিলে বাকী এইটো মনত ৰাখিব ৰিভলিউশ্যনৰ ফলত আমাৰ কি হয় ছিজন চেঞ্জ হয় আৰু ৰ'টেশ্যনৰ ফলত আমাৰ ডে আৰু নাইটটো হয় এইটো মনত ৰাখিলে হ'ল আৰু চাৰ্কল অফ ইলুমিনেশ্যনছ কি হয় যদিটো মানে আমাৰ পৃথিৱীখনৰ এটা ছাইডে পোহৰ পৰে এটা ছাইডে আমাৰ আন্ধাৰ হৈ থাকে তো সেইটোৱে হৈছে আমাৰ ইলুমিনেশ্যন চাৰ্কল অফ ইলুমিনেশ্যন যিডাল এই মাজৰ যিডাল লাইন আছে সেইডালকে কয় চাৰ্কল অফ ইলুমিনেশ্যন তো এইখিনি আছিলে চেপ্টাৰটো চাই পঢ়ালোঁ যিখিনি বুজাব পাৰিলোঁ বুজালোঁ মই বেছি ইমান নাছিলে চেপ্টাৰটোত তো যদি ভাল লাগিলে আপোনালোকে জনাব কমেণ্টত আৰু চাব যিহেতু চেপ্টাৰ ৱাইজ মই বুজাই আছোঁ আৰু লাইনবিলাক আমাৰ চাব লাগে যিহেতু চিটেটত আমাৰ কি হয় ষ্টেটমেণ্ট কুৱেশ্যনবিলাক দিয়ে অকল চিটেট বুলি নহয় এইটো বেলেগ এক্সামবিলাকতো আপোনালোকৰ সুবিধা হ'ব কাৰণ যিহেতু NCERT বুক হয় ছ'চিয়েল ষ্টাডি হয় আমাৰ বহুত ইম্পৰ্টেণ্ট এটা পাৰ্ট হয় ছ'চিয়েল ষ্টাডি ক'ব গ'লে প্ৰতিটো এক্সামৰ কাৰণে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে যিমানখিনি পাৰোঁ মই ক'বলৈ চেষ্টা কৰিছোঁ কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ